আজি আমাৰ দেৰগাঁৱত ফাৰ্ষ্ট অল আছাম কিক বক্সিং এছ'চিয়েশ্যন কাপ আয়োজন হৈছে। যিহেতু দেৰগাঁওবাসী আমাৰ কাৰণে বহুত সহায় সহযোগ কৰিছে এই প্ৰতিযোগিতাখন পাতিবলৈ, আৰু আমি বহুত আনন্দিত এই প্ৰতিযোগিতা যে দেৰগাঁৱত পৰিচালনা কৰিছে, আৰু আমাৰ গোটেই চিফ জুৰি জাজ গোটেই আমাৰ খেলখন বহুত ধুনীয়াকৈ পৰিচালনা কৰি আছে। আৰু আমি আগৰ দিনাখনো ভাবোঁ যে আমাৰ এই খেলখন তেনেকৈ আমি ভালকৈ পৰিচালনা কৰোঁ, আৰু ল'ৰা ছোৱালীও আমাৰ আগবাঢ়ি যাওক। যিহেতু আমাৰ ৱাকো এটা ৰিকগনাইজ বডি এমেচাৰ কিক বক্সিং এছ'চিয়েশ্যনৰ পৰা, আৰু আমাৰ গোলাঘাট কিক বক্সিং এছ'চিয়েশ্যনৰ মই প্ৰেচিডেণ্ট, আৰু আমাৰ অৰ্গেনাইজিং কমিটি আছে আমাৰ লগত। তেওঁলোকে বহুত ভালকৈ ছিষ্টেমেটিক গেমখন পাতিছে, আৰু বহুত ভাল লাগিছে যে আজি এই গেমখন প্ৰস্তুতি হৈছে। প্ৰথমতে মই আপোনালোক আজি এই প্ৰতিযোগিতাস্থলীত উপস্থিত হোৱাৰ বাবে সমূহ সংবাদকৰ্মীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ দেৰগাঁৱত এলাইট মাৰ্চেল একাডেমীৰ উদ্যোগত প্ৰথমবাৰৰ বাবে অল আছাম কিক বক্সিং চেম্পিয়নশ্বিপ 2024 কাপ অনুষ্ঠিত কৰিছোঁ। আজি 27 আৰু 28 দুদিনীয়া কাৰ্যসূচীৰে এই প্ৰতিযোগিতা আৰম্ভ হৈছে। ইতিমধ্যে প্ৰতিযোগিতা চলি থকা হৈছে, আৰু কালিলৈ প্ৰতিযোগিতা চলিব। আমি আয়োজক কমিটিৰ তৰফৰ পৰা যিমান পাৰোঁ প্ৰতিযোগীসকলক শুশ্ৰূষা কৰিবলৈ চেষ্টা কৰিছোঁ। এই ক্ষেত্ৰত আমাক দেৰগাঁও অঞ্চলৰ বিভিন্ন ব্যক্তি অনুষ্ঠান প্ৰতিষ্ঠানে যথেষ্ট সহায় কৰিছে। আমি এই সুযোগতে সকলো ব্যক্তিলৈ আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, আৰু এই প্ৰতিযোগিতাখনি যাতে সফলভাৱে ৰূপায়ণ কৰিব পাৰোঁ তাৰ বাবে মই আশা ৰাখি সকলোকে ধন্যবাদ জ্ঞাপন কৰোঁ। আজি আমাৰ দেৰগাঁৱত ফাৰ্ষ্ট অল আছাম কিক বক্সিং এছ'চিয়েশ্যন কাপ আয়োজন হৈছে। যিহেতু দেৰগাঁওবাসী আমাৰ কাৰণে বহুত সহায় সহযোগ কৰিছে এই প্ৰতিযোগিতাখন পাতিবলৈ, আৰু আমি বহুত আনন্দিত এই প্ৰতিযোগিতা যে দেৰগাঁৱত পৰিচালনা কৰিছে, আৰু আমাৰ গোটেই চিফ জুৰি জাজ গোটেই আমাৰ খেলখন বহুত ধুনীয়াকৈ পৰিচালনা কৰি আছে। আৰু আমি আগৰ দিনাখনো ভাবোঁ যে আমাৰ এই খেলখন তেনেকৈ আমি ভালকৈ পৰিচালনা কৰোঁ, আৰু ল'ৰা ছোৱালীও আমাৰ আগবাঢ়ি যাওক। যিহেতু আমাৰ ৱাকো এটা ৰিকগনাইজ বডি এমেচাৰ কিক বক্সিং এছ'চিয়েশ্যনৰ পৰা, আৰু আমাৰ গোলাঘাট কিক বক্সিং এছ'চিয়েশ্যনৰ মই প্ৰেচিডেণ্ট, আৰু আমাৰ অৰ্গেনাইজিং কমিটি আছে আমাৰ লগত। তেওঁলোকে বহুত ভালকৈ ছিষ্টেমেটিক গেমখন পাতিছে, আৰু বহুত ভাল লাগিছে যে আজি এই গেমখন প্ৰস্তুতি হৈছে। প্ৰথমতে মই আপোনালোক আজি এই প্ৰতিযোগিতাস্থলীত উপস্থিত হোৱাৰ বাবে সমূহ সংবাদকৰ্মীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ দেৰগাঁৱত এলাইট মাৰ্চেল একাডেমীৰ উদ্যোগত প্ৰথমবাৰৰ বাবে অল আছাম কিক বক্সিং চেম্পিয়নশ্বিপ 2024 কাপ অনুষ্ঠিত কৰিছোঁ। আজি 27 আৰু 28 দুদিনীয়া কাৰ্যসূচীৰে এই প্ৰতিযোগিতা আৰম্ভ হৈছে। ইতিমধ্যে প্ৰতিযোগিতা চলি থকা হৈছে, আৰু কালিলৈ প্ৰতিযোগিতা চলিব। আমি আয়োজক কমিটিৰ তৰফৰ পৰা যিমান পাৰোঁ প্ৰতিযোগীসকলক শুশ্ৰূষা কৰিবলৈ চেষ্টা কৰিছোঁ। এই ক্ষেত্ৰত আমাক দেৰগাঁও অঞ্চলৰ বিভিন্ন ব্যক্তি অনুষ্ঠান প্ৰতিষ্ঠানে যথেষ্ট সহায় কৰিছে। আমি এই সুযোগতে সকলো ব্যক্তিলৈ আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, আৰু এই প্ৰতিযোগিতাখনি যাতে সফলভাৱে ৰূপায়ণ কৰিব পাৰোঁ তাৰ বাবে মই আশা ৰাখি সকলোকে ধন্যবাদ জ্ঞাপন কৰোঁ।